তো আজি আমি যে পাম্পাৰা প্ৰিমিয়াম লীগৰ যে ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ তাৰে আজি উদ্বোধনী খেল আৰু উদ্বোধনী খেলত আমি যিখিনি অতিথি আমন্ত্ৰণ কৰিছোঁ অতিথিখিনি আহিছে অলৰেডি দুয়ো খেলুৱৈ দলৰ খেলুৱৈবিলাক আহিছে আৰু অলৰেডি আমি অতিথিবিলাকক লৈ উদ্বোধনী কৰিছোঁ খেলখন আৰু সময় ভিতৰত আমি এতিয়া আৰম্ভ কৰিম এইখিনিতে চেনেলবিলাকৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে আহক আহি আমাৰ খেলখন উপভোগ কৰক আৰু আমাক সহায় সহযোগিতা আগবঢ়াওক যিহেতু এই খেলখন আমাৰ অঞ্চলৰ ভিতৰত ক'বলৈ গ'লে ডাঙৰে এনেকুৱা হয়তো অনুষ্ঠান আজিলৈকে খেলখন পতা হোৱা নাছিল সেইকাৰণে সকলোৱে সহায় সহযোগিতা আমাক আগবঢ়ায় আৰু যিহেতু উন্নতমানৰ প্লেয়াৰবিলাক আহিব সকলোৱে আহক আৰু খেল উপভোগ কৰক আমি আজি 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আমি মোটামুটি ফাইনেল প্ৰায় 7 তাৰিখলৈকে আমি শেষ কৰিম 7 এপ্ৰিললৈকে তো ৰোজা বুলি আমি প্ৰথম ৰাউণ্ডটো আমি এখনকৈ খেল অনুষ্ঠিত কৰিম আৰু ঈদৰ পিছতে আমি দুখন হওক বা তিনিখনকৈ খেল হ'লেও আমি অনুষ্ঠিত কৰি আমি চূড়ান্ত খেললৈ উপনীত হ'ম PPL ছিজন 1 আজি শুভাৰম্ভ হ'ব আৰু এই শুভ মুহূৰ্তত আমি সমূহ ৰাইজক এই অনুষ্ঠান উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ এই PPL অনুষ্ঠান পাতিবলৈ গৈ আমাৰ যেহেতু এই অঞ্চলত ফিল্ডৰ অভাৱ আছিল প্ৰতিজন খেতিয়কৰ পৰা আমি মাটি তেওঁলোকৰ বিনিময় দি মাটি লৈ আমি ফিল্ড প্ৰস্তুত কৰিছোঁ আৰু প্ৰতিজন যুৱকে পাম্পাৰা প্ৰতিজন যুৱকে নিজৰ গাঁঠি ধন খৰচ কৰি এই অনুষ্ঠান পাতিছে আৰু ইয়াত বহুত কষ্ট কৰিছে প্ৰতিজন যুৱকে এজনে কোনোবাই মেইন ষ্টেজ দিছে কোনোবাই পেভিলিয়ন 1 দিছে কোনোবাই পেভিলিয়ন 2 দিছে কোনোবাই ষ্টাম্প দিছে কোনোবাই বল দিছে কোনোবাই মেডিকেলৰ আৰ্টিকেলবিলাক দিছে এনেকৈ চব পাম্পাৰা এণ্টায়াৰ পাম্পাৰা যুৱ সমাজে এই খেলৰ কাৰণে কষ্ট আৰু অৰ্থ প্ৰয়োগ কৰিছে আৰু আশা ৰাখিছোঁ এই খেলখন আমাৰ সুকলমে পৰিচালিত হ'ব আৰু ৰাইজে চাই ভাল পাব অসমৰ অল ইণ্ডিয়াৰ প্লেয়াৰ নট অনলি অসম অল ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা এই খেলত প্লেয়াৰ আহি খেলিব পাৰিব বুলি আমাৰ ইয়াত কৰা আছে এটা ভাল উদ্যোগ নিশ্চিতভাৱে কেইবাদিন ধৰি খেল চলিব যদিও ইয়াতে নামবিলাক বেলেগ বেলেগ কৰি দিয়া হৈছে আমি জানো অসমৰ সকলো প্ৰখ্যাত খেলুৱৈ এইখন ফিল্ডলৈকে আহিব এই প্ৰিমিয়াৰ লীগত খেলিব অসমৰ বাহিৰৰ খেলুৱৈও আহিব ৰাইজে নিশ্চয় ভালকৈ উপভোগ কৰিব পাৰিব মই আশা ৰাখিছোঁ এই টুৰ্ণামেণ্ট যাতে সফল হয় নিশ্চয় সফল হ'ব বতৰে যদি বিঘিনি নকৰে তেতিয়াহ'লে সফল নিশ্চিতভাৱে হ'ব যিটো উদ্যমেৰে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে মই সকলোকে ধন্যবাদ দিছোঁ আজিৰ এই খেলখন উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ আমি ইয়াৰ পিছতে দুটা দলৰ খেল চাম ইয়াতে কিছু মাননীয় MLA সাহেব মঞ্চত উপস্থিত বিভিন্ন সন্মানীয় ব্যক্তিসকল আমাৰ খেলুৱৈ ৰাইজ সংবাদ প্ৰেমীসকল আজি প্ৰথম অৱস্থাত মই পাম্পাৰা প্ৰিমিয়াৰ লীগৰ উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আজি প্ৰথম মেচ হিচাপে যিখিনি আয়োজন কৰিছে সেই আয়োজনখিনি দেখি মই খুবেই আপ্লুত হৈছোঁ খুবেই ভাল লাগিছে যে তেখেতসকলে ফাৰ্ষ্ট প্ৰিমিয়াৰ লীগকে ইমান ধুনীয়াকৈ সজাই পৰাই লৈছে তো মই ভাবোঁ যে এই ক্ৰিকেট খেলৰ জৰিয়তে আমাৰ প্লেয়াৰবিলাকৰ ভিতৰত হাৰ আৰু জিত এই দুটা বস্তুৱে সম্বন্ধ নাথাকে ইয়াতে হৈছে আমি প্লেয়াৰখিনিৰ মাজত যিখিনি স্কিল সেই স্কিলখিনি কেনেকৈ উলিয়াব পাৰি তাৰ কাৰণে আমাৰ গাঁওবিলাকত বিভিন্ন ধৰণৰ প্ৰিমিয়াৰ লীগবিলাক পতা হয় তো মই ভাবোঁ যে ইয়াতে যি উদ্দেশ্য লৈ এই ক্ৰিকেট প্ৰতিযোগিতা পাতিছে ভাবোঁ যে ইয়াৰ পৰাও এজন ভাল প্লেয়াৰ ইয়াৰ পৰা ওলাব আৰু তাৰ স্কিলৰ ভিত্তিত হয়তো ভৱিষ্যতে কোনো আমাৰ ইণ্ডিয়ান IPL হওক বা ভাৰতবৰ্ষৰ দলতো স্থান পাওঁ